এক ভাবিব নোৱাৰা ঘটনা যেটো আমাৰ মাজত আজি হৈ গ'ল। আপোনালোকে জানে যে জুবিন দা অকল আমাৰে নহয়, আমাৰ অসমবাসীৰ বাবে তেওঁ গৌৰৱ। আৰু বিশেষকৈ আমাৰ এই প্ৰজন্মৰ কাৰণে তেওঁ আমাৰ ইমোশনছ। আৰু আজিৰ এই দিনটোত মানে এক অকল্পনীয় বাস্তৱতা যেটো যিয়ে মনত আমাক কি কৰি থৈ গ'ল ধুমুহাৰ নিচিনাকৈ, আমি ভাবিব নোৱাৰা এটা দিন। মই বিশেষকৈ আমাৰ যিমান অসমবাসী ৰাইজ আছে সকলোকে আহ্বান কৰিছোঁ যাতে আমি সকলোৱে জুবিন দাৰ কাৰণে অন্তৰৰ পৰা তেখেতৰ আত্মাৰ কাৰণে যাতে তেখেতৰ আত্মা যাতে শান্তি লাভ কৰে, আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তাৰ লগতে আমাৰ সকলো ৰাইজক আহ্বান কৰিছোঁ। আৰু বিশেষকৈ জুবিন দা তেখেতৰ কথা যদি আমি ক'বলৈ যাওঁ, যিমান কম তেখেতৰ কথা সিমানে কম পৰিব, ভাষা সিমান। তো যিকোনো ক্ষেত্ৰতে হওক, তেওঁ আমাৰ সংকটত হওক, আমাৰ বিপদত হওক বা যিকোনো ক্ষেত্ৰতে হওক তেওঁ আগবাঢ়িছে। সদায় তেওঁ দুখীয়া হৈ মাত মাতিছে, ছাত্ৰ ছাত্ৰী হৈ মাত মাতিছে, যিকোনো সামাজিক ব্যৱস্থাত তেওঁ মাত মাতিছে। তেওঁৰ গানত যিটো অনুপ্ৰেৰণা, তেওঁ গানৰ মাজেদি বহুত কথা বা বহুত বস্তু আমাক শিকাই থৈ গৈছে। তেওঁ যি কথাখিনি কৈছে যে মোৰ মৃত্যুৰ পিছত কি হ'ব বা কেনেকৈ হ'ব, চব কথা আপোনালোকে তেওঁৰ গানটোবিলাক যদি চাৰ্চ কৰি চাই চাব, আপোনালোকে ডিটেইলছ আছে। তো মই ভাবোঁ এখন কিংবদন্তি পুৰুষ হয় তেওঁ অসমৰ। ইয়াৰ আগতে আমাৰ বহুত ডাঙৰ শিল্পী আছিল। মই ভাবোঁ আজিৰ জেনেৰেশ্যনত আমাৰ জুবিন দা আমাৰ বাবে সকলোতকৈ তেওঁ এজন মহাপুৰুষ বুলি আমি ভাবোঁ। আৰু তেখেতৰ আত্মাৰ বাবে আমি চিৰশান্ত কামনা কৰিছোঁ। তাৰ লগতে অসম চৰকাৰক আৰু আমাৰ ভাৰত চৰকাৰক আমি আহ্বান কৰিছোঁ যে তেখেতক যাতে তেখেতৰ যি পাবলগীয়াখিনি তেখেতে জীয়াই থাকোঁতে নাপালে, তেওঁলোকে আমি যাতে এই আমাৰ মাজত তেখেতে যেতিয়া আজি নাই, আমাৰ চৰকাৰে অতি সোনকালে তেখেতৰ যিখিনি তেখেতৰ সুনাম পাব লাগিছিল, যিখিনি বঁটা তেওঁলোক পাব লাগিছিল আৰু তেখেতৰ নামত যিখিনি আঁচনি হ'ব লগা আছিল, এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল যে অতি সোনকালে যাতে তেওঁৰ নামত ই হ'ব লাগে। সেইটোৱে আমাৰ মূল কথা। আৰু তেওঁ চবতকৈ মূল কথাটো হ'ল তেওঁ আমাৰ মাজত নাই, সেইটো আমাৰ মাজত তেওঁ সদায় থাকিব। কিন্তু মই ভাবোঁ তেওঁ আমাৰ মাজত নাথাকিও আমাৰ মনত, আমাৰ অন্তৰত সমগ্ৰ অসমবাসীৰ ওচৰত তেওঁ সদায় আকাশৰ তৰাৰ নিচিনা জিলিকি থাকিব।